সমস্যা এনেই সমাধান হৈ যাব। বাকী ৰবাৰ খেতি যিটো আছে মানুহবিলাকে কৰি এমপ্লয়মেণ্টটো অন্তত মানুহৰ থাকিব। কাৰণ এইটো কাটি দিলে কি হ'ব? কাটি দিলে কোনো লাভ নহ'ব, মানুহৰ ইনকাম নষ্ট হ'ব, মানুহৰ যে এমপ্লয়মেণ্টটো একদম লাখ লাখ মানুহ এমপ্লয়মেণ্ট পাই আছে, এইখিনি মানুহ আকৌ ৰাস্তাত আহিব লাগিব। গতিকে যেতিয়া মোৰ কথা হ'ল যেতিয়া মাটিৰ দৰকাৰ পৰিব তেতিয়া চৰকাৰে লৈ যাওক, আৰু যদি দৰকাৰ নপৰে মানুহবিলাক খেতি কৰি থাকক, তাতে কোনো আপত্তি নাই। কিন্তু এই মানুহবিলাকক হেৰাছমেণ্ট দিব নালাগে। আজি এই কথাটো এইকাৰণে মই ক'ব বিচাৰিছোঁ, কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মুছলমানৰ কাম কৰা নাই তেনেকুৱা নহয়। আপুনি চাব এই টিচাৰৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত কিমান মুছলিম টিচাৰ এপইণ্টমেণ্ট হৈছে, বিজেপিৰ দিনত হৈছে। আপুনি পুলিচৰ কিমান এপইণ্টমেণ্ট বিজেপিৰ দিনত হৈছে, বেলেগ বেলেগ ডিপাৰ্টমেণ্টত হৈ আছে। কিন্তু এনেকুৱা এপইণ্টমেণ্টটো ইয়াৰ আগত কংগ্ৰেছৰ দিনতো মুছলমান মানুহে পোৱা নাই। গতিকে আমি অকলে যদি হিন্দু মুছলিম কৰি থাকোঁ, আমি যে কংগ্ৰেছে এতিয়া কংগ্ৰেছৰ ভোট বেংকত মুছলমানত এই মুছলমানৰ ভোটটো লৈ আছে 2-3 পাৰ্টিয়ে। এতিয়া ৰাইজৰ দলৰ এটা পাৰ্ট লৈ আছে, UDF আছে, কংগ্ৰেছো আছে। বাকী এই যে মানে মুছলিম কৰি আমাৰ যে যিবোৰ মানুহ কংগ্ৰেছৰ নামত আমি দেখিছোঁ যোৱা পঞ্চায়তত যে ৱাকফ বিল আহিলে, মুছলিম মানুহ ৱাকফ বিল পাছ হৈ গ'ল, তথাপি ৱাকফ বিলৰ ফেভাৰত। ফল কি হ'ল? আমি বুজাই মেলাই আমি পৰা নাই। গতিকে এই যে মুছলিম হিন্দু কৰি এতিয়া 2 পাৰ্ট আৰু ডাঙৰকৈ হৈ আছে, হিন্দু মুছলিমৰ পাৰ্ট হৈ আছে। মই ভাবোঁ আমি অন্তত ৰাজনীতিৰ যিটো পৰিৱেশ, এই পৰিৱেশটো বিবেচনা কৰি আমি ৰাজনীতিটো কৰিব লাগে। কাৰণ অসমৰ এতিয়াৰ ৰাজনীতিৰ পৰিৱেশ আৰু আগৰ পৰিৱেশ সমান নহয়। আমাৰ যিটো নতুন ডিলিমিটেশ্যন হৈছে, এছেম্বলি ডিলিমিটেশ্যন হৈছে 104টা ছিটত 50,000 পৰা 60,000 হিন্দু ভোট মেজৰিটি আছে, আৰু 22টা ছিটত মুছলিম মেজৰিটি আছে। এই 22টা ছিটৰ মাজতো আপোনালোকে যে চাব, আমি আজি কৈ আছোঁ, আপোনালোকে অহা দিনত চাব যে অন্তত 6-7টা ছিট মুছলিম ছিট অন্তত কংগ্ৰেছে নাপায়। বিভিন্ন দলত বাটোৱাৰা হ'ব। আৰু বিজেপিৰ যে 104টা মই ধৰি দিলোঁ, তাৰ পৰা হয়তো 10টা 12টা 15টা হয়তো হিন্দু ছিট লৈ গ'ল কংগ্ৰেছে। তাতকৈতো বেছি নিব নোৱাৰে। আকৌ বিজেপি গভৰ্ণমেণ্ট হ'ব। যদি আকৌ বিজেপি গভৰ্ণমেণ্ট হয়, তেতিয়াহ'লে মুছলিম মানুহৰ ঠাইবিলাক ক'ত হ'ব? গতিকে আমি পৰিৱেশ বিবেচনা কৰি আমি ৰাজনীতি কৰা উচিত। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে ৰবাৰ খেতিবিলাক নষ্ট নকৰি অন্তত মানুহবিলাকৰ এমপ্লয়মেণ্ট মানুহবিলাকে পাই আছে, 5-6 লাখ মানুহ অসমৰ যিটো এমপ্লয়মেণ্ট পাই আছে, এই এমপ্লয়মেণ্টটো যদি নষ্ট হৈ যায়, এইটো অসমৰে ডাঙৰ এটা ক্ষতি হ'ব। গতিকে এইখিনি বিবেচনা কৰিব লাগে। আৰু আমি অন্তত মুছলিম মানুহখিনিয়ে খালি কংগ্ৰেছ কৰি আমাৰ লাভ নাই। আমি অন্তত পৰিৱেশ বিবেচনা কৰি, পৰিস্থিতি বিবেচনা কৰি আমি অন্তত আমাৰ ৰাজনীতি কৰাটো উচিত বুলি মই ভাবোঁ। সেইকাৰণে আপোনালোকক আজি মই এই কথাটো ক'বলৈ আনিছোঁ। মুছলমানৰ এতিয়া যিটো পৰিৱেশ, এতিয়াতো মুছলিম মানুহ কংগ্ৰেছৰ লগত মেক্সিমাম মানুহ গৈ আছে, কিন্তু কংগ্ৰেছত গৈ কি লাভ হ'ব? সেইকাৰণে মই কৈ আছোঁ যে আমি কংগ্ৰেছত গৈ লাভ নাই। বিজেপি আকৌ চৰকাৰ হ'ব। আমি সকলোৱে মিলি আমি পৰিৱেশ বিবেচনা কৰি আমি ৰাজনীতি কৰা দৰকাৰ। মেক্সিমাম 30ৰ পৰা 32টা পাব। আপুনি কি কৰিব? যেটো আপুনি কংগ্ৰেছৰ বিধায়ক, আপুনি কি কৰিব? যেটো ছাৰ্ভিচ একদম ওচৰত। মইতো AGP কৰিম। AGPৰ পৰা মই খেলিম। মই কংগ্ৰেছত নাযাওঁ। আৰু কংগ্ৰেছৰ মানে মানুহবিলাকে যিটো ভাবি আছে গৌৰৱ গগৈ আহিছে, গৌৰৱ গগৈতো আগতে আহিছে। গৌৰৱ গগৈয়ে পঞ্চায়তৰ ৰিজাল্ট কি হৈছে? একো হোৱা নাই। আপোনালোক বোধহয় এটা জিলা পৰিষদ পাইছে গোটেই অসমৰ মাজত, আকৌ চবতো বিজেপি লৈ গ'ল। গতিকে মানুহৰ যিটো ধাৰণা, এই ধাৰণাটা ভুল, এই ধাৰণাটো পূৰা ভুল। গতিকে গৌৰৱ গগৈ কৰি কোনো লাভ নহ'ব। আমি নিজে বাচিব লাগিব। আমাৰ মানুহবিলাকক বচাব লাগিব। আমাৰ ৰাজনীতিৰ পৰিৱেশৰ লগত মিলি আমি চলিব লাগিব। অলৰেডি আলোচনা হৈছে। মইতো ইলেকশ্যনৰ 2-3 মাহ আগতে যোগদান কৰিম। বিজেপি কিয় নকৰে? বিজেপি নকৰোঁ। আমাৰ মুছলিম মানুহে মানে বিজেপিৰ চিম্বলটো দেখিলে মানে ভয় পাই যায় না বেয়া পায় কি যেন নাজানো, সেইকাৰণে বিজেপি আৰু নকৰোঁ। এতিয়া সংখ্যালঘু মানুহে কি কৰিব লাগে আচলতে?
এতিয়া সংখ্যালঘু মানুহে এইটোৱেই কৰিব লাগে যে আমি চাওক কৰিমগঞ্জত এইবাৰ MP আমি 2.5 লাখ মুছলিম মানুহ বেছি থকাৰ পিছতো আমি জিকাই দিছোঁ। এতিয়া আমাৰ যথেষ্ট ডেভেলপমেণ্ট হৈছে। CM ছাৰেও আজি মানে বৰাকবেলিৰ কোনো মানুহৰ এগেইনষ্টত যে কোনোবা বাংলাদেশী কোনোবা কোন আজি এদিনো কোৱা নাই। আৰু বৰাকবেলিৰ মানুহ আপোনালোকে জানে মূলো এইটো অৰিজিনেল তাৰ পৰাই আছিলে, বৰাকবেলিতে আছিলে। এইটোতো এটা পাৰ্ট আছিলে, বাংলাদেশৰ কৰিমগঞ্জটো এটা পাৰ্টিয়ে আছিল চিলেটৰ। গতিকে আমাৰ মানুহখিনি অৰিজিনেল খিলঞ্জীয়া। আৰু আমাৰ যে অসমৰ মই এইটোৱেই ভাবোঁ যে যদি অৰিজিনেল খিলঞ্জী মানুহ থাকে সি থাকক, তাৰতো ডিষ্টাৰ্ব কৰি দি লাভ নাই। গতিকে মোৰ কথা হ'ল আমি পৰিৱেশৰ লগত বিবেচনা কৰি আমি ৰাজনীতি কৰাটো ভাল। কাৰণ ইয়াত আমাৰ মানুহৰ সমস্যা বহুত আছে, মুছলিম মানুহৰ যথেষ্ট সমস্যা আছে। এই সমস্যাখিনি কংগ্ৰেছে ছল্ভ কৰিব নোৱাৰে। এইখিনি ছল্ভ কৰিবলৈ BJP লাগিব, চৰকাৰে লাগিব। গতিকে আমি সেই হিচাপত আমি ৰাজনীতি কৰাটো ভাল। বৰাকত কংগ্ৰেছৰ কি ভৱিষ্যত দেখিছে আপুনি? 26ত কি হ'ব পাৰে? বৰাকত কি হ'ব? বৰাকত কংগ্ৰেছৰ একো নাই। বৰাকত 2টা ছিট তেওঁলোকে মানে হয়তো মোৰ যিটো চাউথ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ এটা ছিট, 2টা ছিট তেওঁলোকে ভাবি আছে। 2টা মানে মুছলিম, মোৰ ছিটটো 88% মুছলিম। গতিকে ভাবিছে এইটো পাই যাব। কিন্তু ইলেকশ্যন আহিলে আপোনালোকে গম পাব যে কি অৱস্থা, কাৰ কি অৱস্থা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।